তো গাইজ কি খবৰ বাৰু নিশ্চয় ভাল। তো আশা কৰোঁ সকলোৱে ভালে আছে। তো আজি গৈ আছোঁ আমাৰ ওচৰতে এখন স্কুলত ফাংচন আছে স্কুলত। তো তাতে যাম, গৈ কিনে কি কি হয় আপোনালোকে সকলোকে মানে সকলো বস্তু দেখুৱাম আৰু ছিংগাৰ কোন কোন আহে তো কথা পাতিম তেওঁলোকৰ লগত। তো আমি ৱেইট কৰি আছোঁ। এইফালে ইলিয়াছ আছে, সহায় কৰি দিয়া এটা। অঁ, তো চাব পাৰে গৰু আছে এইফালে এইফালে গৰু, এইটো ডাঙৰ গৰু হয় এইটো। আৰু আমি ৰখি আছো আৰু এটা গৰু আহিব ইয়াৰ পৰা। তো সেইটো মানে আহি লওক, তাৰপিছত যাম আমি গৈ আছো, আপোনালোকক দেখুৱাম। তো চাই থাকিব গাইজ, আৰু কেনেকুৱা হয় কমেণ্ট কৰি জনাব। तो चलिए शुरू करते हैं। আমাৰ ডাঙৰ গৰু আহি গ'ল। তো এটা হাই কৰি দিয়া। অঁ, এইটো আমাৰ ডাঙৰ গৰু। তো আমি গৈ আছো, আৰু এটা গৰু পোৱালি এখন আছে। না পোৱালিটো আনিব যাম এতিয়া। আমি পিছত আমি গোটেইখিনি একেলগতে যাম। তো চাই থাকক, সেই আগত আছে। তো আগৰ পৰা তাক লৈ ললে তাৰপিছত ফাৰুক কিবা এটা কৈ দিয়া। কি কম? কোৱা আৰু তোমাৰ জীয়েফ আছে নে নাই? আমি গৈ আছো আমাৰ ওচৰত এখন স্কুলত মৰিগাঁও জিলাৰ দলংঘাট। আৰু গৈ আছো এটা ফাংচনৰ তৈয়াৰী হৈছে, তাত আমাক ইনভাইট কৰিছে যাবলৈ। তো তাৰ আপোনালোকে চাই থাকিব আৰু মেহেদি নামৰ চেনেলটো ছাবস্ক্ৰাইব, ফলোৱাৰ্ছ, লাইক কৰি দিব। ফলো কৰি দিব। আৰু তুমি এইটো কি পিন্ধিছা? এইটো লোকেল চেণ্ডেলৰ লগত মোজা কি? মানে ৰাতি পুৰা বৰফৰ নিচিনা ঠাণ্ডা হ'ব, তাৰপিছত মোৰ গাত অলপ স্ন'ফল হ'ব ন? না হৰ্দি হৈ আছে, এইটো কাৰণে মই মানে এইটো কি কয় জানা? এইটো চেণ্ডেলৰ লগত মোজা বা ক্ৰক্সৰ লগত মোজা পিন্ধিলে চাপৰি বুলি কয়। তুমি জানানে নাই? নট ভেৰি নট আই এম নট। अरे कहना क्या चाहते हो? ভুল উত্তৰ এইটো যে চাপৰি। তুমি দেখোন হুক কৰালি ইংলিছ কৈ আছা। ইটস নট নো প্ৰবলেম। So because থ্যাংক ইউ। তো গাইছ আমি ৰখি আছিলো। তো মুবাৰক মানে কাৰ লৈ ডাইৰেক্ট ওলাই আহিলে, আমাক দেখা নাই। আমি চাইডত আছিলো অলপ, মানে এই যে ফাৰুকে ছোৱালীৰ লগত কথা পাতি আছিল, সেইকাৰণে চাইডত আছিলো। সি মানে দেখা নাই, কল কৰিছে আমাক। তো সি আহি গ'ল। সি ডাইৰেক্ট মানে কাৰটো ঘৰৰ পৰা ওলাই ডাইৰেক্ট আহিছে আৰু। তো গাইছ চাই থাকক, এতিয়া যাম। তো আহি গ'ল এইফালে মুবাৰক। তো গাইছ এতিয়া আমি গৈ আছো। তো এইফালে আছে মুবাৰক। কিবা কবা নেকি? কি কম, ক'বলৈ একো নাই। আজি ছোৱালী পটিব নে নাই? আজি সন্মুখত আছে দুটা, আগত চাই দোৱা ছোৱালী দুটা আহি আছে। অঁ, তো গাইছ আমি এতিয়া অলপ ইয়াতে ৰখি পিনে ইয়াত আহিছো পথাৰৰ মাজত। ই মুবাৰক তাত গ'ল। তো পিছাৰিৰ পৰা মাছ ধৰিছে, তো মাছখিনি চাবলৈ গৈছে সি। তো ইয়াতে আমি ৰখিলো, আৰু আমাৰ দুই চাপৰি হয়, চাপৰি নম্বৰ 1। এইটো এইটো চাওক, দামী মোবাইল। এইটো চাওক, দামী নেকি? Realme 13 Pro Max 36। আৰু মোৰটো কি? আমাৰ কেমেৰামেন আৰু ফটোগ্ৰাফাৰ আৰু এক্টৰ এইফালে আছে। তো ফটো উঠাই চাও। বহুত ধুনীয়া হৈছে দেই। চাব গাইছ, এয়া চাওক। হাফ হ'লনে? এতিয়া চাও ফটোখন, এয়া চাওক কি ধুনীয়া ফটো হৈছে। বহুত ধুনীয়া লোকেশ্যন। এইফালে পৰা মানে এইটো চাইডৰ পৰা ভিউটো ধুনীয়া হয় যে। আৰু আমাৰ চাপৰি বয় কি হাফ নে ফুল কোৱা? Axe Black Vanilla Duschen. Fühl dich frisch, dufte nach Parfum. তো গাইছ আমি আহি পাই গলো স্কুল। তো এইখন হ'ল স্কুলখন, সেইটো। তো এতিয়া আমি যাম অলপ পিছত। মানুহ আহি আছে এজন, আহি লওক, তাৰপিছত আমি গৈ আছো। মই ছোৱালী চাব অহা নাই, মই ছিংগাৰ চাব আহিছো। মই আহিছো জানানে, মই মানে ব্লগিং কৰিম আজি। এই তেজপুৰৰ পৰা বোলে ছিংগাৰনী আহিব, সেইকাৰণে মানে আহিছো আজি। তো চাম
কেনেকুৱা হয় আৰু ইয়াতে তো গাইজ এতিয়া আমি আহি গলো তো ভিডিঅ'টো কেনেকুৱা হ'ল আপোনালোকে কমেণ্ট কৰি জনাব আৰু এই গৰু দুটা গৰু আছে এইটো আপোনালোকে জানেই কৈছো আমি আগতে তো কেনেকুৱা হ'ল কমেণ্ট কৰি জনাব আৰু লাষ্টত আমাৰ ফাৰুক ভাই আৰু কিবা এটা কৈ দিয়ে মই একো নকওঁ, মোৰ এতিয়া ক'বলৈ একো নাই। কৈ দিয়ে ইলাছে কোৱা এতিয়া তুমি কোৱা মই কৈ কি কম, বহুত এনজয় কৰিছো দে তুমি কিবা কোৱা ব্লগ কোৱা কেনেকুৱা হ'ল পাৰফৰ্মেঞ্চটো